স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে কেইটামান কথা মনত ৰাখিব। ৰাতি 10 বজাৰ ভিতৰত খোৱাৰ ব্যৱস্থা কৰিব, বহুত দেৰিকৈ নুশুব। সেই সময়তে শুলে আপোনাৰ শৰীৰটোৱে জিৰণিও পাব আৰু পৰাপক্ষত অকণমান তাতকৈ আগত শুলেও কোনো আপত্তি নাই। শৰীৰটোৱে জিৰণি পোৱা মানে আপোনাৰ মগজটো শান্ত হৈ থাকিব। খোৱাৰ আগে আগে অযথা চিন্তাবোৰ নকৰিব, মোৰ আমুকটো নাই তামুকটো নাই। এই অভাৱবিলাকৰ কথা মনলৈ একদম নানিব। যি আছে ভগৱানে যি আছে, যি দিছে তাতে সন্তুষ্ট, এনেকুৱা এটা সন্তুষ্টি ভাৱ মনত লৈ প্ৰসন্ন চিত্তে শুব। চাব আপোনাৰ শৰীৰে অকল শান্তিয়ে অনুভৱ নকৰে আৰু উন্নতিও কৰিব। যিকোনো সময়তে যিকোনো খোৱা বস্তু সমানে পৰিমাণে খাই নাথাকিব, কম কম খাব। কাৰ্বহাইড্ৰেটৰ লগত কাৰ্বহাইড্ৰেট বৰকৈ নাখাব, কমাই খাব, তেতিয়া ওজনো কমিব আৰু আপোনাৰ চুগাৰো নহ'ব পাৰে। গতিকে খোৱা সময়খিনি সদায় সাৱধানে আৰু দিনটোত 3 বাৰ সমানেই নাখায়, 2 বাৰ অকণমান অকণমান কম কমকৈ খায় আৰু এবাৰ নোখোৱাকৈ থাকিলেও বেয়া নহয়, কিন্তু খালেও তেনেই কমকৈ খাব। নিমখ নাখাব, চেনি নাখাব, ৰিফাইন তেল নাখাব, এইবিলাকৰ পৰা অপকাৰ হয়। যি দালি ভাতত নিমখ থাকে সেয়ে যথেষ্ট, আকৌ কেঁচা নিমখ লৈ পেলাই খোৱা অভ্যাসটো নকৰিবই। তেতিয়া চাব আপোনাৰ স্বাস্থ্য সঁচাকৈয়ে খুব ভাল হৈ থাকিব।